কৃত্ৰিম বানত স্তব্ধ নলবাৰী নলবাৰীত জ্বলন্ত সমস্যাত পৰিণত হৈছে কৃত্ৰিম বান। কৃত্ৰিম বান সমাধানৰ কাৰণে বিজ্ঞানসন্মত আৰু ভৌগোলিক পৰামৰ্শ প্ৰদান কৰিছে ভূগোলবিদ ডক্টৰ দিনমণি ভাগৱতীয়ে। চাওক এই ভিডিঅ'। নমস্কাৰ। নলবাৰীত আচলতে বান সমস্যাটো আজি নহয়, বহু বছৰ আগৰ পৰাই নলবাৰীত এনেকুৱা বানপানীৰ সমস্যাটো আছে। ইয়াৰ আচলতে কেইবাটাও কাৰণ। মূল কাৰণ হ'ল এনেকুৱা যে নলবাৰী চহৰখন য'ত অৱস্থিত হৈ আছে, এই চহৰখনৰ যিটো ভৌগোলিক অৱস্থান, এই ভৌগোলিক অৱস্থানেই আচলতে ই এটা সময়ত জলাশয় আছিলে আৰু এই জলাশয়খন পুতি মানুহে বসবাস কৰিবলৈ লৈছে। আৰু এই যি পুতিছে, এই পুতা বালাবিলাক হ'ল নলবাৰীৰ ওচৰতে থকা পাগলদিয়া নদীৰ পৰা বালাবিলাক আনি এই পিটনি জাফাৰকুছি বিলৰ আশে পাশে থকা এই পিটনি পিটি এই নলবাৰী চহৰখন ইয়াতে পতা হৈছে। এতিয়া মূল সমস্যাটো হ'ল এনেকুৱা যে নলবাৰী চহৰৰ পৰা যি পানীভাগ ওলাই যাব লাগে, এই পানীভাগ যিহেতু নলবাৰীৰ স্বাভাৱিক ঢালটো উত্তৰ পূবৰ পৰা দক্ষিণ পশ্চিমলৈ, গতিকে পূবৰ ফালে নদীটো যদিও পাগলদিয়া নদী আছে, ইয়াৰ যিখন বুকু, এই বুকু নলবাৰী চহৰতকৈ ওপৰত আছে, গতিকে পূবৰ ফালে পানী যোৱাটো প্ৰশ্ন আহিব নোৱাৰে। গতিকে পশ্চিম ফালে যি আমাৰ ফুলগুৰিৰ জান বা জহাৰ জান আৰু অলপ দূৰতেই যি আমাৰ বুঢ়াদিয়া নদী আছে, এই বুঢ়াদিয়া নদীলৈকে যদি মূল খুঁটি ইয়াৰ পৰা উলিয়াই দিব পৰা যায়, তেতিয়াহ'লে নিশ্চয়কৈ নলবাৰীৰ বান সমস্যা, কৃত্ৰিম বান সমস্যা বিশেষকৈ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়। এতিয়া ফুলগুৰি জানলৈকে এনেকুৱা এটা ব্যৱস্থা কৰা আমি দেখা পাইছোঁ, কিন্তু হ'লেও যি ধৰণত আচলতে এই নালাটো হ'ব লাগে সেই ধৰণত হোৱা নাই। যিমানখিনি পানী যাব লাগে সিমানখিনি যোৱাৰ ব্যৱস্থা হোৱা নাই। ফুলগুৰিৰ জানটো ইতিমধ্যে অলপ দূৰ যোৱাৰ পাছতেই এইটো বন্ধ হৈছে, কিছু মানুহে তাক পুতি বন্ধ কৰিছে। কিন্তু মূল যিটো আমি কৈছিলোঁ যে আচলতে ৰেল লাইনৰ পশ্চিম পাৰেৰে যদি এটা ডাঙৰ এটা মানে কেনেল, ডাঙৰ মানুহে খন্দা যদি এনেকুৱাকৈ মানে ব্যৱস্থা কৰিব পৰা যায়, যদি বুঢ়াদিয়াত পানীটো পেলাই দিব পৰা যায়, তেতিয়াহ'লে এই সমস্যাটো সমাধান হোৱাৰ কিছু সম্ভাৱনা আছে। কিন্তু এই ক্ষেত্ৰত কথাবিলাক এনেকুৱা, যেতিয়া ডাঙৰ বানপানী হ'ব তেতিয়াহে এই কথাবিলাক আহে। কিন্তু আমি আটাইতকৈ ডাঙৰ সমস্যাটো আমি দেখিছোঁ যে এজাক যদি বৰষুণ আহে, অহাৰ লগে লগে কিন্তু নলবাৰীৰ কৃত্ৰিম বানত সৃষ্টি হয়। এইটো কিন্তু আগত কোৱা কথাবিলাকৰ লগত সম্পৰ্ক অলপ কম যদিও আছে। মূল কথা মানুহৰ যিটো সৃষ্ট, মানুহে যি ধৰণৰ এতিয়া ধৰক নলী নৰ্দমা কৰিছে, কিন্তু নলী নৰ্দমাবিলাকৰ এটাৰ পৰা অখৰ পৰা যেনেকুৱাকৈ আমি যদি বাতাস চকটোক আমি অলপ অখ বুলি ধৰি লওঁ, তাৰ পৰা কেনেকুৱাকৈ বালিকুৰিয়ালৈকে ক্ৰমাগতভাৱে নৰ্দমাবোৰ চাপৰ কৰি নিব লাগে, এঢলীয়া কৰি নিব লাগে, তাত যাতে পানীটো জমা হৈ নাথাকে, সেই ব্যৱস্থা যেন পৌৰসভাই কৰা নাই এনেকুৱা যেন লাগে। কাৰণ নৰ্দমাবিলাক আছে, কিন্তু অ'ত নৰ্দমাটো যদি অলপ দ, তাৰ ঠিক অলপমান গৈয়ে তাতকৈ ওখ, গতিকে দৰ পৰা ওখলৈকে পানীটো বব নোৱাৰে। দ ঠাইবিলাকত পানী জমা হৈ থাকে আৰু মাজে মাজে এই নৰ্দমাবিলাকতো আমি দেখিছোঁ সম্পূৰ্ণভাৱে যেন নৰ্দমাবিলাক মানে সাজিব পৰা নাই, মাজে মাজে আধা আধা বন্ধ হৈ আছে। তাতো কিছুমান ইলেক্ট্ৰিচিটিৰ পোষ্ট আছে আৰু এই পোষ্টবিলাকত যেতিয়া এনেকুৱা প্লাষ্টিক জাতীয় যিবিলাক সামগ্ৰী, এই সামগ্ৰীবিলাকে যেতিয়া তাত মানে বাধাৰ সৃষ্টি কৰে, পানীবিলাক ওলাই যাব নোৱাৰে। যি ধৰণত এজাক মুছলধাৰ বৰষুণ আহিলেই পানী তাত বন্ধ হৈ যায়। তাতো গৈ আৰু এটা সমস্যা হৈছে যে মিউনিচিপেলিটিৰ, মই এইটো অলপ অবিজ্ঞানসন্মত কথা বুলি ক'ম, আচলতে তেখেতসকলে এইটোৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব লাগে যে তেওঁলোকে বৰষুণ আহিলেই এই নদী নৰ্দমাবিলাক চাফা কৰি ৰাস্তাৰ ওপৰত পেলাই থৈ দিয়ে। তেতিয়া মানুহে পথচাৰীয়ে বা নলবাৰীবাসীয়ে জীয়াটো ভুগিব লগা হয়। কিন্তু যেতিয়া ৰ'দ দিব, কিন্তু যিবিলাক উলিয়ালে আৱৰ্জনা, সেইবিলাক কিন্তু মাহৰ পিছত মাহ নিনিয়ে। ফলত ৰ'দ দিলে আকৌ তাৰ পৰা ধূলি, মানুহে নলবাৰীবাসীয়ে ধূলি খাব লগা হয়। আৰু এটা সময়ত সেই এজাক বৰষুণ দিলে সেই মাটিবিলাক আকৌ সেই ধূলিবিলাক, সেই আৱৰ্জনাবিলাক আকৌ নলীতেই পৰে। গতিকে এই ক্ষেত্ৰততো আচলতে খান্দাৰ
কোনো লাভ নহ'ল। গতিকে ইয়াৰ কৃত্ৰিম বানৰ যিটো মানে অৱস্থা সেইটো আমি কেতিয়াও এনেকুৱা ধৰণত আমি উপশম পাব পৰা নাই। আৰু এটা মই অলপ দিনৰ পৰা লক্ষ্য কৰিছোঁ এইটো যে মানুহবিলাকে নিজ ইচ্ছামতে ঘৰৰ ভেটিবিলাক ওখ কৰি আছে, ৰাস্তাৰ কাষতেই ঘৰ বান্ধিছে আৰু নিজৰ দুৱাৰমুখৰ পৰা এই নিজৰ মানে চৌহদলৈ সোমোৱাৰ ক্ষেত্ৰত ৰাস্তাটোৰ আধামান ওখ কৰি লৈছে। অৰ্থাৎ যদি 12 ফুটি ৰাস্তা এটা তেনেহ'লে 6 ফুটমান মাজলৈকে তেওঁৰ শ্লপ কৰি আনিছে তেওঁৰ ঘৰৰ চৌহদলৈকে সোমাই যোৱা ৰাস্তাটো। ফলত কি হৈছে যে তেওঁৰ সন্মুখেৰে যিটো পানী যাব লাগিছিল নৰ্দমা, সেই নৰ্দমাটো তাত নোহোৱা হৈছে। গতিকে ফলত দুয়োভাগে এনেকুৱা বিশেষকৈ প্ৰভাৱশালী ব্যক্তি কিছুমানৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ যে এনেকুৱাকৈ আধা আধা ৰাস্তাবিলাক তেওঁলোকে চৌহদলৈ সোমোৱাৰ ক্ষেত্ৰত তেওঁলোকে মানে ব্যৱহাৰ কৰিছে। আৰু এই ক্ষেত্ৰত মই মিউনিচিপালিটি নলবাৰী পৌৰসভা মই এইটো অতি মানে বিনম্ৰতাৰে মই সমস্যাটো এইটো মানৱ সৃষ্ট সমস্যা। আমি অন্ততঃ যেতিয়া ডাঙৰ বানপানী যদি নলবাৰীত কেতিয়াবা আহে তেতিয়াহ'লে কি হ'ব পাৰে যে পথবিলাক ৰাস্তাবিলাক যদি তেনেকুৱাকৈ সুন্দৰভাৱে এক ধৰণৰ সমতল বা যদি অলপ এঢলীয়া হয় তেনেহ'লে ৰাস্তাবিলাকো এটা সময়ত আচলতে ডাঙৰ বানপানীৰ ক্ষেত্ৰত ড্ৰেইনৰ কাম কৰিব পাৰে, যিটো আমাৰ বিভিন্ন উন্নত চহৰবিলাকত আমি দেখি আহিছোঁ। যে আমি ভাৰতবৰ্ষৰে অন্যান্য চহৰবিলাকত দক্ষিণাত্যৰ বহু চহৰ দেখিছোঁ যে যদি মুছলধাৰ বৰষুণ হয় তেনেহ'লে তেওঁলোকৰ তাত ড্ৰেইন ছিষ্টেমটো কম, কিন্তু যিবিলাক মূল ৰাস্তাৰ এনেকুৱা ধৰণৰ তেওঁলোকে সাজি থোৱা আছে যে ৰাস্তাৰ ওপৰেৰে এনেকুৱাকৈ পানী ওলাই যায় যে যোৱাৰ ফলত কিন্তু বেছি সময় পানী নাথাকে। কিন্তু আমাৰ যিটো এই অৱস্থাটো হৈছে ৰাস্তাৰ কোনো লেভেলিং এই ৰাস্তাত নাই। গতিকে এফালত যদি পানী দুইফালত দুটা যদি প্ৰভাৱশালী এনেকুৱাকৈ ধনী মানে অট্টালিকা আছে বা অট্টালিকাই যে অকল এনেকুৱাকৈ যদি প্ৰভাৱশালী এনেকুৱাকৈ ধনী মানে অট্টালিকা আছে বা অট্টালিকাই যে অকল এনেকুৱাকৈ অগ্ৰাসন কৰিছে এনেকুৱা নহয়, মানে যিকোনো অলপ সৰু মানে ঘৰৰ অধিকাৰীও এনেকুৱাকৈ মই দেখা পাইছোঁ। গতিকে মিউনিচিপালিটিয়ে ৰাস্তাবিলাক যেতিয়া নিৰ্মাণ কৰিব সেই ৰাস্তাবিলাক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত এইটো যথেষ্ট গুৰুত্ব দিব লাগে যে ৰাস্তাবিলাক যাতে ইমূৰৰ পৰা সিমূৰলৈকে এটা হয় সমতল সমান সমভাৱে বান্ধিব লাগে, নতুবা মূল যিটো তাৰ নৰ্দমা আছে সেই নৰ্দমাবিলাকলৈ যদি ইখত যদি এঢলীয়াকৈ যদি সাজে ৰাস্তাবিলাক যদি বান্ধে তেতিয়াহ'লে মই ভাবোঁ যে আমি ভৱিষ্যতে এটা বৃহৎ বানপানীৰ যদি সন্মুখীন হ'ব লগা হয় তেনেহ'লে আজিৰ এই অৱস্থাটোত আহিব।